পকী দলং বিচাৰি ৰাইজৰ প্ৰতিবাদ। বৰ্তমানৰ বিধায়ক ভূপেন বড়োৰ মুৰ্দাবাদ ধ্বনিত কপিল টিহু। বিকশিত অসমৰ এখন বাঁহৰ সাঁকোৱে উদঙাইছে উন্নয়নৰ ফুপুলা স্বৰূপ। পূৰ্বৰ বৰমা বৰ্তমানৰ নৱগঠিত টিহু সমষ্টিৰ ২ নং নাথকুচি পাকা টিহু নগৰ সংযোগী পথত আছে এই বাঁহৰ সাঁকোখন। এখন ভঙা চিঙা সাঁকোৰে দৈনিক পাৰাপাৰ কৰে বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থী তথা স্থানীয় ৰাইজ। ভয় শংকা বুকুত বান্ধি বিদ্যালয় তথা টিহু নগৰলৈ আহ যাহ কৰে বৃহত্তৰ পাকা অঞ্চলৰ দুৰ্ভগীয়া ৰাইজ তথা কণ কণ শিক্ষাৰ্থীসকল। সাঁকোখন পাৰ হওঁতে শিক্ষাৰ্থীৰ বুকুখন ভূমিকম্পৰ দৰে কঁপালি কঁপে। টিহু নৈৰ ওপৰত থকা সাঁকোখনে চিন্তাত পেলাইছে স্থানীয় ৰাইজ তথা কণ কণ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক। ইতিমধ্যে সাঁকোখনেৰে পাৰ হ'বলৈ গৈ বহু সময়ত পিছলি দুৰ্ঘটনাত মৃত্যু হোৱা অভিযোগ কেইবাজনো স্থানীয় লোকৰ। স্থানীয় লোক তথা শিক্ষাৰ্থীসকলে আঁঠু কাঢ়ি বহি বহি অব্যাহত ৰাখিছে আহ যাহ। আজি ৫টা বছৰে উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ কাণসাৰ নাই বিধায়ক ভূপেন বড়োৰ। স্থায়ী দলঙৰ অভাৱত জৰুৰীকালীন সেৱাৰ বাবে বঞ্চিত ৰোগী তথা গৰ্ভৱতী মহিলা। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিধায়ক ভূপেন বড়ো আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি পকী দলং নাপালে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে বৃহত্তৰ টিহু অঞ্চলৰ পাকাবাসীয়ে। আজি ৫টা বছৰে আপোনালোকে জমৰ যতন ভুগিলে, কি ক'ব নিৰ্বাচন সমাগত? আজি ৫ বছৰ নহয়, এইখন দলং আমাৰ হোৱাৰ মোটামুটি ২৫-৩০ বছৰ হ'ল। ইলেকশ্যনৰ আগমুহূৰ্তত এই তাৰমানে যোন সেই বিধায়কবিলাক আহি মাত্ৰ কয় কি বোলে আমি এই দলংখন দিম ইলেকশ্যনৰ পিছতে আপোনালোকে আমাক ভোট দিয়ক। কিন্তু আমি ভোট দিওঁ আমি চালোঁ তাৰমানে আজি ৫ বছৰ আমাৰ বিধায়ক এই ভূপেন বৰা আছিল। ভূপেন বৰাইও তাৰমানে দিম বুলি কৈ আজি ৫ বছৰ তেখেতৰ আমি মুখ দেখা নাই। যি ভাজে সেই জিকিলে। তিনিটাকৈ নিৰ্বাচন হ'ল বিধানসভাৰ পিছতে। এই নিৰ্বাচন তিনিটাত আপোনালোকৰ মানে কেনেকৈ সঁহাৰি পালে? নাই, আমি একেবাৰে সঁহাৰি নাই, একোৰে সঁহাৰি নাই। দলং ক'ত দিব, একোৰে সঁহাৰি নাপালোঁ আমি। দেখা পাইছিল নেকি? দেখা পোৱা নাই, বিধায়কজনকতো দেখাই নাই, আমি একদম দেখাই নাই বিধায়কজনক। তেখেতক আমি নিচিনো বুলি ক'লে এতিয়া ভুল হ'ব, তেনেকুৱা আমাৰ পৰিস্থিতি হৈছে। আৰু এই দলংখনে আমাৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালী কি মুহূৰ্তত যায়, মাকবিলাকৰ নানান কাম থাকে, সেই কামৰ মাজতো তাৰমানে ভাত ৰান্ধা সেই বন্ধ কৰিও তাৰমানে ল'ৰা ছোৱালীক আমাৰ পাৰ কৰিব লাগে। এতিয়া কিন্তু এই মানে আপোনালোকৰ ঠাইখিনি আচলতে মানে নতুনকৈ নৱগঠিত সমষ্টি টিহুত অন্তৰ্ভুক্ত হৈছে। কি জনাব চন্দ্ৰমোহন পাটোৱাৰী ছাৰক কি জনতো আমাৰ চন্দ্ৰমোহন ছাৰেও জানে, তাৰমানে জানিও তেখেতে আমাৰ কাৰণে তাৰমানে পিছ মুহূৰ্তে একো নকলাক আমাক তাৰমানে দলংখন দিম বুলি। তেখেতেও আমাক গুৰুত্ব দিয়া নাই। কোনো বাৰিষা কেনেকুৱা সমস্যাত পৰে? এই বাৰিষাটো একদম ক'বই নোৱাৰি কেনেকুৱা আমাৰ তাৰমানে সমস্যা হয়, ভয়ংকৰ তাৰমানে হয়। যি বানপানী হয়, আমি তাৰমানে দলঙৰ এই ৰাস্তা পাৰ হৈ যায় তাৰমানে নাহান পানী তাৰমানে ঘৰে চোতালতো উঠে বাৰু, তথাপি তাৰমানে কাণ হাত দিয়া নাই আমাৰ বিধায়ক বিলাকে, কাণ হাত দিয়া নাই। ভূপেন বৰাইও একো কাণ হাত দিয়া নাই। ভূপেন বড়ো সেইটো কাণ হাত দিয়া নাই একো আমাক। এতিয়া কি কৰে আমাৰ নাজানো। এই ইলেকশ্যন আহি আছে, যদি ইলেকশ্যনৰ আগমুহূৰ্তত আমাক যদি এই দলংখনত যদি আমাক যদি নিদিয়ে নহয়, আমি কিন্তু আমাৰ এই পাকা অঞ্চলৰ ২ নং নাথকুচি ৩৬ নং গাঁও পঞ্চায়তৰ পৰা আমাৰ কিন্তু ভোট একদম বৰ্জন কৰা হ'ব। আমাৰ তাৰমানে ভোট নাপাব আমাক এইবাৰ। ভূপেন বড়ো মুৰ্দাবাদ, ভূপেন বড়ো মুৰ্দাবাদ, ভূপেন বড়ো মুৰ্দাবাদ। আমাক দলং লাগিবই, আমাক দলং লাগিবই। ভূপেন বড়ো মুৰ্দাবাদ।